নমস্কাৰ। আমি উপস্থিত আছো গড়ভাঙা পাহাৰৰ মাজত। কিন্তু গড়ভাঙা পাহাৰৰ সৌন্দৰ্যৰ মাজত গড়ভাঙাৰ কথা ক'বলৈ আজি গড়ভাঙা পাহাৰত মই অহা নাই। আজি আহিছো কলাগুৰুৰ কথা ক'বলৈ। আজি 20 জুন, আজি বিষ্ণু ৰাভা দিৱস। আমি সৰুতে ৰৈ থাকো ৰাভা দিৱসৰ বাবে। আৰু ৰাভাদেৱৰ জীৱনৰ ওপৰত কিছুমান অধ্যয়ন কৰি পোৱা কেইটামান তথ্য আপোনালোকলৈ আগবঢ়াব খুজিছো, যিকেইটা তথ্যই মোক বাৰে বাৰে প্ৰশ্নৰ মাজলৈ লৈ গৈছে। আমি সৰুৰ পৰা ৰাভা দিৱসত বহুত পাৰ্টিচিপেট কৰিলো, কিন্তু ৰাভাদেৱৰ জীৱনৰ ওপৰত লিখা এইকেইটা তথ্য মই প্ৰথমবাৰৰ কাৰণে পাইছো। আৰু এইকেইটা তথ্য কিমান সত্য বা ইয়াত যদি কিবা আছে, যাতে কোনো বিতৰ্ক নকৰে, অধ্যয়ন কৰিব আৰু তাৰ উত্তৰবিলাক ওলাবলৈ চেষ্টা কৰিব। প্ৰথম তথ্য যে বিষ্ণুপ্ৰসাদ ৰাভা নে বিষ্ণুপ্ৰসাদ মোছাহাৰী। এই কথাখিনি মই এইকাৰণে ক'ব খুজিছো যে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ককাকৰ নাম আছিল শনিৰাম মোছাহাৰী। মত অকাৰ, তালিমহত আকাৰ, হতাকাৰে হা, ৰ দীৰ্ঘইকাৰ। এই তথ্যখিনি উপলব্ধ হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যেতিয়া মৃত্যু হয় 1969 চনত। তাৰ ঠিক পিছতে 1970 চনত বিষ্ণু ৰাভা সোঁৱৰণী এখন সমিতি গঠন কৰা হয়, য'ৰ সভাপতি আছিল ফণী তালুকদাৰ, য'ৰ যুটীয়া সম্পাদক আছিল মাখন দেৱান আৰু গীতিকাৰ সুৰকাৰ কেশৱ মহন্ত ডাঙৰীয়া। আৰু তেওঁলোকে এখন তেওঁৰ স্মৰণিকা উলিয়াইছিল। আৰু সেই বছৰেই এখন সংগীতালক্ষ্য ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হৈছিল, য'ত আছিল সেউজক ৰুদ্ৰ বৰুৱা, য'ত আছিল যতীন গোস্বামী, য'ত আছিল সূৰ্য দাস, য'ত আছিল পুলক বেনাৰ্জী, য'ত আছিল খগেন মহন্ত। তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছিল। সেই বিষ্ণু ৰাভাৰ সোঁৱৰণী সেই কিতাপখনত পৃষ্ঠা নম্বৰ 6 জীৱন কাহিনী বিষ্ণুপ্ৰসাদ ৰাভা নামৰ এটা আৰ্টিকুল লিখিছে নন্দ তালুকদাৰদেৱে। সেই আৰ্টিকুলটোত উল্লেখ আছে যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ককাকৰ নাম আছিল শনিৰাম মোছাহাৰী। মই বাক্যটো উচ্চাৰণটো ভাঙি দিছো, শব্দটো মোছাহাৰীটো মত অকাৰ, তালিমহত আকাৰ, হতাকাৰে হা, ৰ দীৰ্ঘইকাৰে ৰি, মোছাহাৰী। অৰ্থাৎ মোছাহাৰীৰ যেতিয়া আছিল, তেওঁলোক আছিল ৰাণীৰ মানুহ বুলি উল্লেখ কৰিছে। আৰু তেওঁ কাম কৰিছিল পশ্চিমবংগৰ মেদিনীপুৰত। আৰু মেদিনীপুৰত যেতিয়া তেওঁ কাম কৰিছিল, সেই সময়ত গোপাল চন্দ্ৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দেউতাক, তেওঁ তেতিয়া বয়স কম, সৰু থাকোঁতেই এই শনিৰাম মোছাহাৰীৰ মৃত্যু হৈছিল। আৰু তেতিয়া ৰাভা উপাধিৰ এগৰাকী পুলিচ অফিচাৰৰ তত্বাৱধানত গোপাল চন্দ্ৰ ডাঙৰ দীঘল হৈছিল। আৰু সেই সূত্ৰে গোপাল চন্দ্ৰ মোছাহাৰী নহয়, গোপাল চন্দ্ৰ হৈ পৰিছিল গোপাল চন্দ্ৰ ৰাভা। আৰু যাৰ পৰিচয়ৰে বিষ্ণুপ্ৰসাদ হৈ পৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা। এই তথ্যটো সেই কিতাপখনৰ সেই আৰ্টিকুলটোৰ সৌজন্যত মই কৈছো। ইয়াৰ উপৰি সেই কিতাপখনৰ সেইটো আৰ্টিকুলতে কেইটামান উল্লেখযোগ্য তথ্য আছে। যেনে আমি পাওঁ এটা লাইন পাওঁ, আমি পঢ়ো, সৰুৰ পৰা পঢ়িছো, ৰাজ্যে আছে দুইটি পাঠা, একটি কালো একটি ছাগা, ৰাজ্যে আছে দুইটি পাঠা, একটি কালো একটি ছাগা, ৰাজ্যেৰ যদি মংগল চাও, দুইটা পাঠাই বলি দাও। এই বাক্যফাঁকি আমি সৰু কালৰ পৰাই আমি পঢ়িছো, কিন্তু মই জানা নাছিলো কেতিয়া ক'ত এই বাক্যফাঁকি কোৱা হৈছিল। কথাটো এনেকুৱা ধৰণৰ যে 1909 চনৰ 31 জানুৱাৰীত ৰাভাদেৱৰ জন্ম, কিন্তু কম সময়তে তেওঁলোক চতুৰ্থ শ্ৰেণীলৈ তেওঁ পঢ়িছিল বাংলাদেশৰ ঢাকাত। আৰু তাৰ পাছত তেওঁ পঢ়িছিল তেজপুৰত। আৰু তেজপুৰত পঢ়োতে দৰং জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাই প্ৰৱেশিকা পৰীক্ষাত ৰাভাদেৱ উত্তীৰ্ণ হৈছিল 1926 চনত। আৰু তাৰ পাছত ৰাভাদেৱে পঢ়াৰ সূত্ৰে বিভিন্ন ঠাইত পঢ়িছিল। আৰু তেওঁ পঢ়িছিল কোচবিহাৰৰ ভিক্টৰিয়া কলেজত। আৰু তেতিয়া 1930 চন অসহযোগ আন্দোলন, মহাত্মা গান্ধীৰ নেতৃত্বত ছাত্ৰ সমাজে এই আন্দোলনত সহযোগিতা কৰিছে। আৰু এনেকুৱা সময়তে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কোচবিহাৰত, তেতিয়া যদিও এখন সৰু ৰাজ্য আছিল, স্বায়ত্তশাসিত মৰ্যাদাৰ, কিন্তু তেতিয়া তাত এগৰাকী ব্ৰিটিছ চাহাব হকিনছন্স বুলি আৰু এগৰাকী দেৱান ৰস্তগী, নলিনী ৰঞ্জন ৰস্তগী, এই দুগৰাকী ব্যক্তিৰ একত প্ৰবাদ চলিছিল তেতিয়া কোচবিহাৰত। আৰু তেতিয়া বিষ্ণু ৰাভাদেৱে ইয়াতে খং উঠি তেখেতে এদিন কিছুমান বেনাৰ তেওঁ লিখিছিল। তাতেই লিখিছিল এই ফাঁকি বাক্য, ৰাজ্যে আছে দুইটি পাঠা, একটি কালো একটি ছাগা, ৰাজ্যেৰ যদি মংগল চাও, দুইটা পাঠাই বলি দাও। এই কথাখিনি লিখি তেওঁ কোচবিহাৰৰ ৰাজপ্ৰসাদৰ সিংহত দ্বাৰত আঁৰি থৈছিল। আৰু তেতিয়া প্ৰশ্নবোধ কৰিছিল কাৰ এই দুঃসাহস। আৰু তাৰ কিছুদিন পাছত জেনকিন হাইস্কুল আৰু সেই ৰাজপ্ৰসাদৰ ব্ৰিটিছৰ যি ইউনিয়ন থাকে, জেক আছিল, সেই জেক নমাই কংগ্ৰেছৰ তিৰংগা পতাকা তেওঁ তাত আঁৰি দিছিল। আৰু এইটো তেওঁ এইবাৰ অপেনলি কৰিছিল, যাৰ কাৰণে সকলোৱে গম পাই গ'ল আগৰ সেই দুঃসাহস কৰা ব্যক্তিগৰাকী আন কোনো নাছিল, বিষ্ণুপ্ৰসাদ ৰাভা। আৰু তাৰ বিনিময়ত কলাগুৰুৱে ত্যাগ কৰিব লগা হ'ল কোচবিহাৰ।
ভিক্টৰিয়া কলেজৰ পৰা তেওঁক আৰু কোনোদিন পঢ়িব নিদিয়াৰ কথা আহিল। সেইগৰাকীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ এবাৰ নৃত্য চাইছিল 1929 চনত ৰাছিয়ান নৃত্য পটীয়সী আন্না পাভলোভাৰ স্থান এম্পেৰিয়েল থিয়েটাৰ কলকাতা, তেতিয়াৰ কলিকতা। আৰু সেই নৃত্য চাই তেওঁ ইমানেই মুগ্ধ হ'ল, তেওঁ সেই ৰাছিয়ান নৃত্য পটীয়সীগৰাকীৰ ওচৰত নৃত্য শিকিবলৈ গৈছিল। আৰু নৃত্য পটীয়সীগৰাকীয়ে তেওঁক কৈছিল যে তুমি ভাৰতীয় কলা সংস্কৃতিৰ মানুহ হৈ মোৰ ওচৰত নৃত্য শিকিব নালাগে, তোমালোকৰ সভ্যতা সংস্কৃতি বহুত উচ্চমানৰ। আৰু তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আকৃষ্ট হয় ভাৰতীয় কলা সংস্কৃতিৰ প্ৰতি আৰু 10 বছৰ তেওঁ নৃত্য চৰ্চা কৰে। আৰু কাশীত 1939 চনত তেওঁ ভাৰতৰ এটা নৃত্য প্ৰতিযোগিতাত তেওঁ ভাৰতৰ ভিতৰতে সৰ্বোচ্চ স্থান দখল কৰিবলৈ সক্ষম হয়। আৰু সেইবাৰ তেওঁক উদয় শংকৰ নামৰ এগৰাকী প্ৰসিদ্ধ নৃত্যগুৰুৱে তেওঁক প্ৰশংসা কৰিছিল। আন এখন মই কিতাপ পঢ়িলো, সেই কিতাপখনত আকৌ এটা কথা উল্লেখ আছে। কিতাপখন লিখিছে মেদিনী, মই নামটো কৈ আছো, মোহনলাল বেনাৰ্জী বুলি এগৰাকী ব্যক্তিয়ে। আৰু কিতাপখন 1989 চনত পাব্লিছ হৈছে। আৰু কিতাপখনত 1989 চনত, নাম বিষ্ণুপ্ৰসাদ ৰাভা, 1989 চনত প্ৰকাশ কৰিছে। তাত কিন্তু এটা কথা তেওঁ বিতৰ্ক কৰিছে যে আমি শুনিছিলো যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই নৃত্য চাই ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু সেই সময়ৰ সেই কলেজৰ মানে ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়াই তেওঁক কলাগুৰু উপাধি দিয়া বুলি কৈছিল। কিন্তু তাত এই কথাটো তেওঁৰে সংগী কমৰেড মোহনলাল মুখাৰ্জীয়ে তেওঁ কিতাপত কিন্তু তেওঁ অকমান সন্দেহ প্ৰকাশ কৰিছে। কাৰণ বিষ্ণুপ্ৰসাদ ৰাভাই কেতিয়াও তেনেকুৱা কলাগুৰু সন্মান দিয়াৰ কথা উল্লেখ কৰা হেনো নাছিল। কিন্তু এটা কথা কৈছিল, সেই 1939 চনৰ নৃত্য নাচোতে কলাগুৰু খুব ক্ষীণ আছিল। আৰু তেতিয়া তেওঁক যিটো ৰূপৰ পদক দিছিল, সেই পদকটোৰ ওজন আছিল প্ৰায় 2 তোলা ৰূপৰ। আৰু তেতিয়া তাৰ পাছত এই কিতাপ দুখন কিতাপৰ মই অধ্যয়নৰ পৰা কিছুমান মানে নতুন নতুন তথ্য পাইহে মই আপোনালোকৰ লগত কৈ আছো। আৰু তাৰোপৰি এটা কথা কৈছে যে তেওঁ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আছিল এগৰাকী নিপুণ শিল্পী। আনকি কনকলতা বৰুৱাৰ যিখন ফটো এনেকে যে পতাকাখন লৈ তেওঁলোকে আগুৱাই গৈ থকা, সেইখনো কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে প্ৰথম সাহস কৰি অংকন কৰা বুলি কোৱা হয়। ঠিক তেনেকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন প্ৰতিচ্ছবিও কিন্তু আঁকা মানুহজন আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱেই। ঠিক তেনেকে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা বিষ্ণুপ্ৰসাদ ৰাভাই স্বাধীন ভাৰতৰ চৰকাৰৰ বিৰুদ্ধে কিন্তু বিদ্ৰোহ ঘোষণা কৰিবলৈ বাধ্য হৈছিল। আৰু তেওঁৰ মূৰৰ দাম তেওঁ নিৰ্ধাৰণ কৰা হৈছিল 10,000 টকা। 1952 চনৰ জুলাই মাহৰ 16 তাৰিখে ৰাভাদেৱ ধৰা পৰে আৰক্ষীৰ হাতত। আৰু তেওঁ তেওঁৰ দোষ কিন্তু প্ৰমাণ কৰিব নোৱাৰাৰ কাৰণে তেওঁ মুক্তি দিবলগীয়া হয়। তেনেকুৱা এটা তথ্য কওঁ, আমি সকলোৱে জানো 1967 চনত ৰাভাদেৱ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। কিন্তু আমি এই তথ্যটো নাজানো যে 1955 চনত বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আছিল কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী। মই যে দ্বিতীয়খন কিতাপৰ কথা কলো তাতে কথা উল্লেখ কৰা আছে যে কোকৰাঝাৰ লোকসভা সমষ্টিত বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আছিল লোকসভাৰ প্ৰাৰ্থী। ঠিক তেনেকে কমৰেড খগেন বৰবৰুৱা তেখেত আছিল লখিমপুৰ সমষ্টিৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী। আৰু কংগ্ৰেছ তেওঁলোক 2.5 লক্ষাধিক ভোট লাভ কৰিছিল, যদিও মানে বিজয়ী হ'ব পৰা নাছিল। আৰু এই কিতাপতে মই উল্লেখ পাওঁ, আমি য'ত ডাঙৰ দীঘল হৈছো, দক্ষিণ গাঁও, সোণাইখুলি, হাওগুচি, কেৰাগুচি বুলি কওঁ, এই ঠাইৰ দুগৰাকী কমৰেডৰ নাম আমি শুনিছিলো। এই দুগৰাকী কমৰেডৰ বিষয়ে মই এই কিতাপখনতে পালো। তাৰে এগৰাকী হ'ল ডম্বৰুধৰ ইংজাল। সেই ডম্বৰুধৰ ইংজালৰ সন্তান আজি দেৱেন ইংজাল, সম্বৰুধৰ ইংজাল, সৰ্বানন্দ ইংজাল আজিও আমাৰ সমাজতে আছে। ঠিক তেনেকে কেৰাগুচিৰ এগৰাকী কমৰেড বলৰাম বসুমতাৰী, তেখেতৰ বিষয়ে এই কিতাপখন আমি উল্লেখ পাইছো। এই বিষয়ে উল্লেখ পাইছো যে ৰাভাদেৱে যেতিয়া আপাৰ আছামত কৃষকক সংগঠিত কৰি তাৰ পৰা পলাবলগীয়া হয়, ৰাভাদেৱে যেতিয়া আহিছিল খানাপাৰাৰ পৰা তেওঁলোকে কাৰ্বি, বড়ো, গাৰো গাঁও পাৰ হৈ বোলে আহিছিল। আৰু আহি তেওঁলোক উপস্থিত হৈছিল কেৰাগুচিত। সেই কেৰাগুচিত কমৰেড বলৰাম বসুমতাৰীৰ ঘৰত আহাৰ গ্ৰহণ কৰি আকৌ খোজকাঢ়ি দীপৰ বিল হৈ চকৰদৌ পাইছিল। সেই চকৰদৌত তৰুণৰাম ফুকনে হাতী চিকাৰ কৰিছিল। এনেকুৱা বিভিন্ন তথ্য, নতুন নতুন তথ্য এই কিতাপখনৰ পৰা মই পাইছো। আৰু তাৰ পাছত যেতিয়া বিষ্ণুপ্ৰসাদে পলাই ফুৰিবলগীয়া হয়, তেওঁ এবাৰ ৰাতি মানে উল্লেখ কৰিছে মালিগাঁৱলৈ গৈছিল। মালিগাঁৱৰ কামাখ্যা মন্দিৰৰ তলত এঘৰ মানুহৰ তাত, তাৰ পৰা তেওঁ পলাবলগীয়া হ'ল। পলাই উজান বজাৰ হৈ গৈ তেওঁলোকে বুন্দা পাইছিল। বন্দাত আৰক্ষীৰ মুখামুখি হৈছিল, পুলিচৰ গাড়ীয়ে তেওঁলোকক আগুৰি ধৰিছিল। আৰু তেওঁ কমৰেডক লৈ ষ্টেণ্ডগান লৈ তেওঁ পলাইছিল দূৰলৈ। আৰু এডাল তেতেলী গছৰ ওপৰত তেওঁলোকে লৈ উঠি আছিল। তেনেতে আহিছিল হাতী, আৰু সেই হাতীয়ে আহি সেই গছডালত পিঠি খুজাই আছিল। থাকোতে মানে ৰাভাদেৱ মানে তেতিয়া মানে অলপমান ভয় খোৱাৰ নিচিনা হৈছিল। আৰু এনেতে হাতীয়ে যেতিয়া মানে গাড়ীখনৰ সম্ভেদ পালে, পুলিচৰ গাড়ীখনৰ বেলেগ জন্তু থকা বুলি আক্ৰমণ কৰিবলৈ খেদি গ'ল। ৰাভাদেৱ তাত বাছিল, কিন্তু পুলিচৰ গাড়ীখন হাতীয়ে মানে বগৰাই সিদিনাখন পুলিচ মানে হাতীৰ কাৰণে কিন্তু ৰাভাদেৱ ৰক্ষা পৰিছিল। ঠিক তেনেকে এই কিতাপখনত উল্লেখ আছে 4গৰাকী পত্নীৰ কথা। এই বিষয়ে মই কিন্তু অজ্ঞ আছিলো। প্ৰিয়বালা, যাৰ
সোঁৱৰণত তেওঁ লিখিছিল পৰ জনমৰ শুভ লগনত যদিহে আমাৰ হৈ দেখা পুৰাবনে প্ৰিয়ে তুমি সেই মোৰ জীয়াৰ অপূৰ্ণ আশা। ঠিক তেনেকে মানে মোৰ উচ্চাৰণবিলাক ইমান ভাল নহয়, মই কবিতা ইমান নাজানো, গীত কবিতা। ঠিক তেনেকে দুই নম্বৰটো এগৰাকী নিৰুপমা দেৱী বুলি এগৰাকী পত্নীৰ কথা লিখিছে, 3 নম্বৰত কনকলতা বুলি এগৰাকী, আৰু 4 নম্বৰতে আমি যাক পাইছিলো সৰু থাকোতে মোহিনী ৰাভা। গতিকে 4গৰাকী পত্নীৰ কথা কিতাপখনত উল্লেখ কৰিছে, এইটো বিজ্ঞ মহলে জানিব, কিতাপখনত লিখা কথাহে মই কৈছো। ঠিক তেনেকে আটাইতকৈ ইণ্টাৰেষ্টিং ফেক্ট, মোৰ শেষৰটো ফেক্ট, যে 1962 চনত চীনা যুদ্ধ যেতিয়া শেষ হয় তেতিয়া এই যে পৰাজয় হ'ল ভাৰত চৰকাৰৰ, তেওঁলোকে ভাৰত চৰকাৰে কিন্তু পৰাজয়টো দেখুৱাবৰ কাৰণে কমিউনিষ্ট বিলাকক এৰেষ্ট কৰিছিল। ৰাভাদেৱক পঘা লগাই টানি অনা হৈছিল তেজপুৰৰ আলিয়েদি, লগত আছিল ডক্টৰ অমলেন্দু গুহ, কিতাপখনত উল্লেখ কৰা মতে, আৰু গুৱাহাটীৰ পৰা বিভিন্ন কমৰেডক মানে এৰেষ্ট কৰি ৰাতিৰ ভিতৰতে এদিন খালি ৰাখি ৰাতিপুৱাই তেওঁলোকক এৰোপ্লেনত উঠাই লৈ গৈছিল। এৰোপ্লেনত উঠাই তেওঁলোকক লৈ গৈছিল আৰু তেওঁলোকক 6 ঘণ্টা এৰোপ্লেনত জাৰ্ণি কৰাই তেওঁলোকক নমাই দিছিল ক'ত? ভুৱনেশ্বৰত। প্ৰচণ্ড গৰমত তেওঁলোকক 4খন বক্স টাইপ গাড়ী আহিছিল, লগত অস্ত্ৰ শস্ত্ৰ লৈ আৰক্ষী বাহিনী, আৰু তাৰ পাছত তেওঁলোকক চিল্কা হ্ৰদৰ পাৰে পাৰে নি এখন বৰহমপুৰ বুলি জেইলত তেওঁলোকক উপস্থিত কৰাইছিল, আৰু সেই জেইলত বিষ্ণুপ্ৰসাদ ৰাভাদেৱে বহুদিন তেওঁৰ সেই 51গৰাকী কমৰেডৰ সৈতে বহুত দিন তেওঁ কাৰাবৰণ কৰিবলগীয়া হৈছিল। আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱে যে উৰিষ্যাতো কাৰাবৰণ কৰিছিল, এই তথ্যটো মোৰ কাৰণে নতুন। মোহনলাল মুখাৰ্জীৰ কিতাপখনৰ পৰা পোৱা এই তথ্য, নন্দ তালুকদাৰৰ দেৱৰ সেই আৰ্টিকলটোৰ কিছু তথ্য, এই তথ্য সামৰি আজি কলাগুৰুক প্ৰণিপাত জনাই, কাৰণ মোৰ জীৱনত মই যিকেইজন মহাপুৰুষ দেখিছো বা পঢ়িছো তাৰ ভিতৰত মই কলাগুৰুক এক অন্যতম স্থান দিওঁ। তেওঁ সুঁৱৰি তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই সামৰিছো। আশা কৰো আপোনালোকে ভাল হ'ব। ধন্যবাদ।